এয়া যোৰহাটত প্ৰথমবাৰৰ বাবে মই এক্সেছ বাৰ্ছৰ ক্লাছ দিবলৈ আহিছোঁ। কেনেকুৱা লাগিল ক্লাছ কৰি? বহুত ভাল লাগিলে দেই। সঁচা নে মিছা? সঁচা বহুত ভাল লাগিছে। সঁচাকে বহুত ভাল লাগিছে। এতিয়া প্ৰেক্টিকেল পাৰ্টৰ কাৰণে এক্সাইটেড নে? আজি ক্লাছ দিবলৈ আহিছিলোঁ যোৰহাটত মোৰ এগৰাকী ভণ্টিৰ ঘৰতে খুব ঘৰুৱা পৰিৱেশত বাৰ্ছ শিকালোঁ, এক্সেছ বাৰ্ছৰ ক্লাছ দিলোঁ আৰু কেইবাগৰাকীও আহিলে বাৰ্ছ শিকিবৰ কাৰণে। এয়া চিনি পাইছে চাগে বহুতেই, ৰফিক আহমেদ সাংবাদিক। আমি একেলগে কাম কৰিছিলোঁ। কিমান বছৰ একেলগে কাম কৰিলোঁ? 17 বছৰ আমি একেলগে কাম কৰিছিলোঁ নিউজ লাইভত। আৰু আজি মোৰ পৰা মোক দেখি থাকে, বাৰ্ছ শিকাওঁ বুলি গম পালে, বহুত দিন ধৰি কণ্টেক্টত আছিলোঁ। তাৰপাছত অৱশেষত আজি শিকা হৈ গ'ল। এক্সপিৰিয়েঞ্চ কেনেকুৱা আজি? খুব ভাল লাগিলে। আজি বহুত দিনৰ পিছত মই ভাবি আছিলোঁ বহুত দিনৰ পৰাই যে এনেকুৱা এক্সেছ বাৰ্ছৰ ক্লাছ এটা কৰিম বুলি। আৰু আপুনি যিহেতু এইটো প্ৰফেশ্যনত আহিছে তো আৰু ভাল লাগিলে যে আপোনাৰ পৰা শিকিবলৈ পাম। আৰু আপুনি যিহেতু নিউজ লাইভৰ নিচিনা এটা ভাল কাম নিউজ লাইভৰ চেনেলত কাম কৰি আছিলে, তাৰ পৰা আপুনি ওলাই আহি পেলাই এই কামটো যেতিয়া লৈছে, মোৰ মনত এটা বিশ্বাস আহিলে যে এইটো কিবা এটা খুব ভাল হ'বই চাগে। তো পাছত মই জ্ঞান এইটো লুইজাৰ যিটো ইউটিউব চেনেল, তাতো মই চালোঁ, দেখিলোঁ যে খুব ভাল হৈছে। তো তাৰপিছতে মই বাৰ লগত কথা পাতি আছিলোঁ যে কেনেকৈ ক'ত কি কৰিব পৰা যায়, কিন্তু তেওঁ সময় দিবলৈ অলপ অসুবিধা হৈছিলে। পাছত আজি আহি এই সময়খিনি পালোহি। আজি যোৰহাটত আহি পেলাই মই ক্লাছটো কৰিলোঁ, খুব ভাল লাগিলে। এতিয়া মই যিটো ল'লোঁ থেৰাপিটো লোৱাৰ পাছত মোৰ অলপ ভাল লাগিছে। ভাল লাগিছে মানে আজি বহুত কথা আছে কি ৰিলিজ কৰা হ'ল ন? কিমান কথা ভিতৰত সোমাই থাকে। তাৰমানে আমি যেতিয়া ক্লাছটো দি আছোঁ ন, প্ৰথমতে আমি থিয়ৰী পাৰ্টটো দিওঁ। থিয়ৰী পাৰ্টটো যিবিলাক কথা কৈ আছোঁ, তেওঁ কৈ গৈ আছে, এইটো দেখোন মোৰ লগত মিলিছে, সেইটো দেখোন মোৰ লগত মিলিছে, হয়নে? কিমান কথা থাকে আমাৰ ভিতৰত, কিন্তু আমি কি কৰোঁ, আমি থৈ কিবা বহুত যেন বুজা এটা হৈ যায়। তাৰপিছত কি হয়, এক্সেছ বাৰ্ছে আমাক সেইবোৰ ৰিলিজ কৰাত সহায় কৰে। হয়, দেখা যায় যে বহু মানুহৰে বহুত জীৱনত বহুতখিনি সমস্যা থাকে, আৰু এই সমস্যাখিনি ভিতৰতে সোমাই থাকে। সেইখিনি ৰিলিজ কৰিবৰ কাৰণে কোনো সুবিধা নাথাকে। আৰু এই যিটো এক্সেছ বাৰ্ছৰ যিটো থেৰাপি, ইয়ে লোৱাৰ পাছত আপোনাৰ ব্ৰেইনত মানে মগজুত যিখিনি বস্তু তেনেকুৱা ধৰণে সোমাই থাকে, সেইখিনি ওলোৱাৰ কাৰণে ইউনিভাৰ্ছৰ লগত এটা কানেক্টিং কৰে। আৰু সেই কানেক্টিঙৰ জৰিয়তে কিছু মানে টাইম লাগিব। আপুনি একেদিনাই সেইখিনি সফলতা নাপাব পাৰে। 2-4 বাৰ আপুনি কৰিব লাগিব। প্ৰেক্টিছ কৰাৰ পাছত আপুনি সেইখিনি নিশ্চয় পাব। আৰু প্ৰথমটো লোৱাৰ পাছতে আপুনি নিজৰ দেহাটোক নিজেই গম পাব। এই প্ৰত্যেক ঘৰতে আচলতে তেনেকুৱা এজন ব্যক্তি থাকিব লাগে, যিজনে আচলতে এনেকুৱা ধৰণৰ থেৰাপিৰ জৰিয়তে নিজৰ পৰিয়ালটোকে আচলতে সুৰক্ষিতভাৱে ৰাখিবৰ কাৰণে এটা সুবিধা হয়। এইফালে আছে ৰিংকু, চিলনীজানৰ পৰা আহিছে যোৰহাটলৈ। বা বহুত দূৰ। কেইটা বজাত উঠিছিলা আজি? কেই বজাত? আজি 5টাত উঠিছো। 5:30টাৰ পৰা ঘৰৰ পৰা ওলাইছো আৰু বাইকত আহিছো। ৰাতি বৰষুণ, ঠাণ্ডা বহুত, তেনেকে আহিছো আৰু একদম ভবা নাছিলো ৰ'দ চ'দ নাই, আহিছো। ভাল লাগিলে, বহুত ভাল লাগিলে বাক লগ পাই। মই মোবাইলতে চিনাকি নাম্বাৰ পাই ফোন কৰিলোঁ। বহুতখিনি সহায় কৰিছে। এনেও মোক ফোনত যোগেৰে মোক বহুতখিনি সাহস দিয়ে, বহুতখিনি কথা কয়, ভাল লাগে মোৰ। আৰু মোৰ যদি কিবা প্ৰব্লেম হয়, মই কওঁ ফোন কৰি, প্ৰতিটো কথাই মই ফোন কৰি কওঁ। আৰু মোক কোনোদিন মানে নিগেটিভ কথা কোৱা নাছিল, সদায় পজিটিভ, সদায় আগবাঢ়ি যোৱা, এনেকৈ কৰিবা তেনেকৈ কৰা, যোনটো নাজানো সেইটো সুধোঁ যে কি কৰিলে ভাল হ'ব, গোটেইখিনি কয়। আজি লগ পালোঁ, আজি ভাল লাগিলে। আজি এক্সেছ বাৰ্ছ শিকিলোঁ মই, মানে কি নাজানো বহুত দিনৰ। আজি মোৰ আশা কমচে 3-4 মাহ বেছি হৈ গ'ল হিচাপত চাবলৈ গ'লে, মানে বহুত দিন হ'ল। আৰু এক্সেছ বাৰ্ছ মানে কি মই গমেই পোৱা নাছিলোঁ আচলতে। আজি আহি গম পালোঁ, সকলো বুজিলোঁ। আৰু ইমান ধুনীয়াকৈ বুজাইছে। আগতে আমাক ছাৰহঁতে যেনেকৈ শিকাইছিলে, আজি ঠিক তেনেধৰণে, কিন্তু খঙেৰে নহয়, খুব মৰমেৰে। অকণো খং দেখি নাপালোঁ। খংটো কিয় কৰিম বাৰু, ইমান ধুনীয়াকৈ শিকিবলৈ আহিছা। আৰু এই বাৰ্ছ লোৱাৰ পাছত এনেও খংটো নাইকিয়াই হৈ যায়। আৰু প্ৰতিটো মানে শব্দৰ অৰ্থখিনি ধুনীয়াকৈ বুজাই গৈছে, মানে সেয়া ভাল লাগিছে। বহুত ধুনীয়াকৈ শিকাইছে, আগবাঢ়ি যোৱা, ভালকৈ শিকিছোঁ। আৰু বাৰ্ছ ৰান কৰি থকা মানুহক, ভাল কৰি থকা মানুহৰ
হয় নাই একেবাৰে ভালে থাকিবা আকৌ লগ পাম ন নিশ্চয় নিশ্চয় মানে কি এনেকুৱা লাগিছে যেন তুমি ভগৱানে তোমাক মোৰ কাৰণে আইঅ। পঠিয়াইছে মানে মোৰ অনুভৱ হয় কাৰণ এনেকুৱা মানে পজিটিভ মানুহ মই পোৱা নাছিলো নাই আগতে এতিয়া মানে এতিয়া তুমি যিহেতু তুমি ক্ৰিয়েট কৰিছা নহয় নাই মই লাইফটোত মানে ভাল এনাৰ্জি পাম ভাল মানুহ লগ পাম এনেকুৱা যিহেতু তুমি ক্ৰিয়েট কৰিছা তুমি চুজ কৰিছা আহি থাকিব এতিয়া যিটো ভাবিছা আমি আচলতে যি ভাবোঁ সেয়াই হয় আৰু মানে প্ৰায় মানুহে এনেকে ভালকৈ নুবুজায় তুমি যেনেকে বুজোৱা ন একো নাই চবেই ভালকে বুজে আমাৰ লগত আমি লগ পাবলগীয়া আছিলে লগ পালো সঁচাকে মোৰ কাৰণে মই একদম মানে অন্তৰপৰা কৈছো তুমি মোৰ কাৰণে বহুত প্ৰিয় গম পাইছা না একদম নিজৰ বা নিচিনাকে বহুত প্ৰিয় মানে নিজৰ আচলতে নিজৰ বাই ভনী মোৰ নাই একেবাৰে কানেকশ্যন আচলতে আগৰ জন্মত কিজানি বা আছিলা নেকি সেইটো কাৰণে মোৰ বেছি আপোন বহুত বেছি আপোন মানে নিজৰ বা থকালৈ চাগে ইমানখিনি মোক মৰম বা নিশিকালেহেঁতেন বা কথা এয়া পম্পী বৰদলৈ তিতাবৰৰ পৰা আহিছে আৰু পম্পীৰ আজি আছিল 3rd ক্লাছ তাৰমানে পম্পীয়ে এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিলেই লাইচেঞ্চৰ কাৰণে এপ্লাই কৰাৰ পাছতে যেতিয়া লাইচেঞ্চ পাব ফেচিলিটেটৰ হৈ যাব এক্সেছ বাৰ্ছ ফেচিলিটেটৰ কংগ্ৰেচুলেশ্যনছ মাত্ৰ এটা খোজ বাকী ফেচিলিটেটৰ হ'বৰ কাৰণে আৰু খুব সোনকালে হৈ আছে আৰু আপোনালোকে পম্পী বৰদলৈৰ পৰা এক্সেছ ধুনীয়াকৈ শিকিব পাৰিব আৰু কোৱা আজি তোমাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ হ'ল কোৱা সঁচাকৈ বাৰ লগত ক্লাছ কৰি বহুত 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 ভাল লাগিলে আৰু সদায় ফোনত কণ্টেক্ট হৈ থাকোঁ আজি যেতিয়া ওচৰৰ পৰা পাইছোঁ সঁচাকৈ ইমান ধুনীয়াকৈ বুজাইছে বহুত 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 ভাল লাগিছে আজি মানে 3rd ক্লাছ কৰি মানে আৰু কি হ'ল আৰু ৰিএক্টিভেট হৈ গ'লা ৰিএক্টিভেট হৈ গ'লোঁ আৰু কিছু কিছু সৰু সৰু ডাউট আছিল সেইবোৰ ক্লিয়াৰ হ'ল চবফালে মানে ক্লিয়াৰ হৈছে আৰু ইউনিভাৰ্ছে যি দিছে ভাল দিছে একদম আৰু ধুনীয়াকৈ আগবাঢ়ি যাব পাৰিবা এক্সেছ বাৰ্ছৰ আজি ক্লাছ দিলোঁ মই মীনাক্ষীৰ ঘৰত যোৰহাটত তৰাজনত এতিয়া কোৱা আজি একেই দেই আন তেওঁলোকেও যেনেকৈ কৈছে মীনাক্ষীৰো একেই শিকি বহুত দিনতে তাই এটা মোক মেছেজ দি থৈছিলে ফেচবুকত যোৰহাট আহিলে ক'বা তাৰপিছত কোনো ধৰণৰ কণ্টেক্ট নাই যেতিয়া মই যোৰহাটত এটা ক্লাছ দিম বুলি ভাবিলোঁ আৰু কণ্টেক্ট কৰিলোঁ আৰু ক্লাছ আজি হৈ গ'ল হয়নে কোৱা বহুত ভাল লাগিলে মানে কি ভাবি মানে কিবা প্ৰব্লেমৰ কাৰণে লাইফটো কিবা চেঞ্জ কৰিম ভাবি আছিলোঁ ন আৰু আজি মানে এটা দিনতে ইমান বেছি ৰিলিফ লাগিছে নহয় বহুত ভাল লাগিছে আৰু কি শিকা যেন লাগিলে আজি তাৰমানে মানে কি লাইফটো এনেই যে ইমান এসোপা মূৰত লৈ আছিলোঁ টেনশ্যন এইবোৰ একোৱে নাই মানে ইমান মানে পজিটিভিটি চবফালে পজিটিভিটি মানে কোনো এইবিলাক লৈ বাৰ্ডেন লাভেই নাই মানে সঁচাই এনেই ইমান দিনে মানে ইমানখিনি সেইবোৰ লৈ থাকিলোঁ আজিৰ পৰা এটা নতুন লাইফ না আৰু বহুত বহুত থেংক ইউ তুমি ইমান ধুনীয়াকৈ গোটেই ঘৰটো ইমান ধুনীয়াকৈ সকলোখিনি লহৰ আছে লহৰ আজি দিনটো কেনেকুৱা লাগিলে আৰু ইমান আমি ক্লাছ দি আছোঁ আৰু ইমান ধুনীয়াকৈ মনে মনে আছে এইফালে আছে চানভি গা বেয়া তাৰ পাছততো ইমান কোঅপাৰেট কৰিছে থেংক ইউ দেই আৰু বাৰ দিবলৈ ৰেডি হৈছা নাই একদম আৰু ইমান ধুনীয়াকৈ শিকালা মানে এদিনতে মানে প্ৰেক্টিচ লাগে কিন্তু এদিনতে বহুত ধুনীয়াকৈ শিকি গৈছে ইমানেই ধুনীয়াকৈ তুমি শিকাইছা থেংক ইউ